আজি ছবে বাৰাত মুছলমানসকলৰ বাবে পবিত্ৰ ৰাতি। আজি ছবে বৰাত উপলক্ষে সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিশা উজাগৰে থাকি ইবাদত কৰি কটাব। উৰে নিশা উজাগৰে থাকি ইবাদত কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দুৱা প্ৰাৰ্থনা কৰিব মুছলমানসকলে। নিশা নামাজ পঢ়ি কুৰাণ শ্বৰীফ পঢ়ি জিকিৰ কৰি নিশা পাৰ কৰিব মুছলমানসকলে। কোৱা হয় আজি গোটেই বছৰৰ বাজেট বা ভাগ্য লিপিবদ্ধ কৰাৰ ৰাতি আজি। সেয়েহে সকলোৱে নিশা উজাগৰে থাকি আল্লাহক সন্তুষ্ট কৰে এই ৰাতি। আজি গোটেই বিশ্বৰ শান্তি বিচাৰি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিব মুছলমান সমাজে। সেয়েহে আজি প্ৰতিখন মছজিদ চাফ চিকুণ কৰি প্ৰস্তুত হোৱা দেখা গৈছে। ছবে বৰাত সম্পৰ্কে কি কয় ইছলামৰ পণ্ডিতে শুনক। আজি ছবে বরাত নিশ্চয় এটি গুরুত্বপূর্ণ আর ইম্পর্টেন্ট রাতি। প্রায় মানুহে এই আজির রাতি সম্পর্কে যে ছবে বরাত শব্দর অর্থ কি এটু জানিব বিচারে। যে ছবে বরাত শব্দর অর্থ হল দ্য নাইট অফ রিলিজ ফ্রম দ্য হেল ফায়ার, অর্থাৎ এই রাতি আল্লাহ তাবারক তাআলা অগণন মানুহক জাহান্নামৰ পৰা ৰেহাই কৰি তেওঁলোকক জান্নাতৰ ফয়সালা কৰি দিয়ে। এই ৰাতি সম্পৰ্কে হদিছত উল্লেখ আছে। তিৰমিজি শৰীফৰ হদিছ নম্বৰ হৈছে 739। এই হদিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে আল্লাহ তাবাৰক তাআলা এই ৰাতি তেওঁ আৰশৰ পৰা আৰোহণ কৰি দুনিয়াৰ আসমানলৈ আহে। তাৰপিছত আল্লাহ তাআলা অগণন মানুহক জাহান্নামৰ পৰা ৰেহাই কৰি দি তেওঁলোকক জান্নাতৰ ফয়সালা কৰি দিয়ে। যিসকল মানুহে বিশেষকৈ আজি ৰাতি উজাগৰ থাকি আল্লাহ তাআলাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি ইবাদত কৰি থাকে। আজি ৰাতি সম্পৰ্কে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে সুধি থাকে যে এই ৰাতি কেনেকৈ নমাজ পঢ়িব লাগে, কেনেকৈ ৰোজা ৰাখিব লাগে। বিশেষকৈ মই ইছলাম ধৰ্মাৱলম্বী মানুহক জনাম যে আজি ৰাতি নমাজ পঢ়াৰ কোনো নিয়ম তৰিকা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বৰ্ণিত নাই। আপুনি যি সূৰা দি পাৰে আপুনি নমাজ পঢ়ি যাব, নফল নমাজ পঢ়িব। আৰু জিকিৰ কৰিব বিচাৰে আপুনি জিকিৰ কৰিব, দোৱা কৰিব বিচাৰে আপুনি দোৱাও কৰিব। আজি ৰাতি আল্লাহ তাআলা দোৱাও কবুল কৰে। আৰু এটা কথা হদিছৰ পৰা বৰ্ণিত আছে যে আজি ৰাতি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জান্নাতুল বকী অৰ্থাৎ কবৰস্থানলৈ গৈ মুৰ্দাসকলৰ বাবে দোৱা কৰিছিল। আপুনিও যদি চায় যে কবৰস্থানৰ পৰা গৈ বা কবৰস্থানলৈ গৈ বা ঘৰতেই বহি বা মছজিদতেই বহি আপোনালোকৰ আত্মীয়জন যিসকল দুনিয়াৰ পৰা বিদায় হৈ কবৰলৈ গুচি গৈছে তেওঁলোকৰ কাৰণে দোৱা কৰিব। আল্লাহ আজি ৰাতি দোৱাও কবুল কৰে। দ্বিতীয়তে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম এটি হদিছত বৰ্ণিত কৰিছে। এই হদিছটো বৰ্ণিত আছে ইবনে মাজা আলী ইবনে আবি তালিবৰ পৰা। এই হদিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে কুমু লাইলাহা সুমু নাহাৰাহা, যে আজি ৰাতি তোমালোকে সজাগ থাকি উজাগৰ থাকি আল্লাহ তাআলাৰ ইবাদত কৰা, ওয়াসুমু নাহাৰাহা, আৰু দিনত তোমালোকে ৰোজা ৰাখা। উলামাসকলে কৈছে যে আৰু এটা ৰোজা তোমালোকে বঢ়াই ৰাখি দিয়া, দুটা ৰোজা ৰাখিব লাগে। এই ৰোজাটো হ'ল নফল। দ্বিতীয়তে মই ইছলাম ধৰ্মাৱলম্বী সকলো লোকসকলক মই আজি আহ্বান জনাম যে আজি ৰাতি বিশেষকৈ আপোনালোকে জলদি অফিচৰ পৰা নিজৰ কামৰ পৰা আপোনালোক ঘৰলৈ আহি যাব আৰু আপোনালোকে মছজিদলৈ সোনকালে গৈ ইমামসকলৰ বা খতিবসকলৰ বয়ান শুনিব। তাৰপিছত যিমান পাৰে আপোনালোকে নফল নমাজ পঢ়িব আৰু ফৰজ নমাজৰ খুব এহতেমাম কৰিব। तो इबादत की रात है। आप सल्लल्लाहु अलैहि वसल्लम का मामूल था कि आप सल्लल्लाहु अलैहि वसल्लम इस रात को बहुत ज़्यादा इबादत किया करते थे। और ख़ास तौर पर आप सल्लल्लाहु अलैहि वसल्लम जो कब्रिस्तान के अंदर गए इस रात के अंदर, ये भी हदीस के अंदर मालूम होती है। इसलिए ज़्यादातर मुसलमानों के लिए ज़रूरी है कि वो इस रात के अंदर इबादत करें। लेकिन इबादत जो है ज़्यादा वो तन्हाई के अंदर ज़्यादा इबादत करने की कोशिश करें और पूरे साल के अंदर क्या चीज़ें उनको करनी है, क्या अच्छा उनको लगता है, वो इस रात के अंदर अल्लाह ताला से मांगे। इस बात को मांगे कि अल्लाह ताला पूरे साल उसको बेहतर गुजारने की और नेकी की तौफीक अता फरमाए और नेकी और गुनाहों से दूर रहने की तौफीक अता फरमाए।